পুৱাই কাক কয় ৰাতিপুৱা 5টা বজাতে আহি দেখিছে কেজিয়ে পিঠা খুন্দিছে। এয়াই হৈছে অসমীয়া মানুহ। মই বৰাই দিছো কঁকালত ধৰি। এয়া দেখিছে ইয়াত আছে 3 কেজি, ইয়াত আছে ইয়াত আছে এয়া দেখিছে কিমান কেজিয়ে পিঠা খুন্দিছে। এয়াই হৈছে অসমীয়া বোৱাৰী আৰু গাঁৱৰ বোৱাৰী। অসমীয়া বুলি নহয় আৰু গাঁৱৰ মানুহ। আমাৰ আকৌ কিছুমানে গাঁৱলীয়া বুলি হাঁহে নহয়। আকৌ আমাৰ নিচিনা কষ্ট কৰিব পাৰিব নাই আকৌ তেওঁলোকে। দুৰ্গা পূজা টাউনলৈ যাব কৈছে আৰু বিহু হলে গাঁৱলৈ আহিব। বুজি পাইছে কিমান কষ্ট কৰিছো ৰাতিপুৱাই কেনেকুৱা বৰাই দিছো বুলি ভাবিছে আপোনালোকে। হাত আঙুলি ভাঙে বুলি ভয়ে লাগে। কেজিয়ে পিঠা খুন্দিছে ৰাতিপুৱা 5টা বজাতে আহি দেখিছে। এয়াই হৈছে আমাৰ অসমীয়া বোৱাৰী। এয়া ভেচেলি জীয়েক হয় দেই, ভেচেলি আইতা জীয়েক। আজি দেখিছে না 5টা বজাতে শুই দিছো। 5টা বজাতে শুই উঠি কি কাম কৰিছো চাওক আপোনালোকে। দেখিছে নাই 10-15 কেজি চাউল খুন্দিলে আকৌ দেই 5টা বজাৰ পৰা এতিয়ালৈ। আচৰিত দেখিছে নাই 3-4টা একদম সাজি লৈছে। মই দেখাব পৰা নাই, ৰ'ব মই দেখাই দিম। দেখিছে লাইন হৈ আছে। আৰু ইয়াত দেখিছে না পিঠা বৰাই আছো। আপোনালোকে ভিডিঅ' নাচায়, এই নাঙঠা হৈ ভিডিঅ' বনালে চবেই চাব বোৱাৰীবিলাক। আৰু আমি বিলাকে কষ্ট কৰা ভিডিঅ' কোনেও নাচায়। দেখিছে নহয় কেনেকে বৰাইছো। আঙুলি ভাঙকে লাগিব। বিহু লাগিছে আঙুলি ভাঙক দৰকাৰ নাই। বুজি পাইছে আপোনালোকে। আমাৰ ভিডিঅ' নাচায়, কিয় নাচায় বুজিয়ে নাপায়। কিমান ৰাতিপুৱা দেখিছে নে 5টা বজাৰ পৰা ইয়াত দেখিছে চাওক। ভিডিঅ' চাব কি হেৰি ঘৰ চাবলৈ শেষ হৈ গ'ল নেকি? কুটুমহঁতৰ জমনি কি আছে কিমান দেখিছে নাই। 6 কেজিকে চাউল 6টা নবজাৰ পৰা এতিয়া 8টাই বজা নাই শেষেই হ'বই হ'ল। 6 কেজি বৰা চাউল ভাবক আপোনালোকে কিমান স্পীড হৈছে। ময়ো লাগি দিলো, মাও লাগি দিয়ে। মই বৰাই দিলো বাৰু। মই ঢেঁকী অকণ খাই দিয়া। ঢেঁকী এতিয়া আমাৰ ঘৰৰ চাউল অলপ আছে খুন্দিবলৈ, তেতিয়াহে ঢেঁকী দিম। নন ষ্টপ সেয়া পিঠা খুন্দিয়ে আছো। অলপ আগতে খুন্দিলো। এয়া গা পা ধুই কাপোৰ কানি ধুই এয়া দেখিছেন আকৌ বহিলে আৰু বেলেগ ৰাইজ আহিলে। মানুহে খুন্দিয়ে থকা হৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ অসমীয়া মানুহৰ লগত কোনো মানুহে কোনো সম্প্ৰদায়ৰ মানুহে মানে জিত মাৰিব নোৱাৰে। বিশেষকৈ মানে অসমীয়া মানুহে ইমান অসমীয়া বোৱাৰীয়ে হওক বা মাইকীয়ে হওক বা ছোৱালীয়ে হওক বহুত কাম কৰিব পাৰে অসমীয়া ছোৱালীয়ে বা অসমীয়া বোৱাৰীয়ে। অসমীয়াৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে। এইটো 100% সঁচা কথা। দিও আকৌ এতিয়া ঢেঁকী দি আছো মানে হেৰি কাৰণে নিজৰো খুন্দিছো, এই নৱগৰাকীও খুন্দি দিছো। মানে গা পা ধুই কাপোৰ কানি ধুই আজৰি হৈ আহিলে। দেখিছে না বন্ধু। ইমানখিনি কৰাৰ পিছতো এয়া মই ৰেডি কৰিছো বিক্ৰীৰ বাবে। মিঠৈ পিঠা এফালে সোঁহাতৰ পলিথিনতে পিঠা 100 আছে, মিঠৈ 50টা, লস্কৰা 50টা। এতিয়া প্ৰথম কথাটো হৈ গ'ল আচলতে মানুহে কৰোঁ বুলি ক'লে সকলো কাম কৰিব পাৰি। ঠিক তেনেকুৱা এটা সঁচা কথা কৈছো। মানুহে যিকোনো কাম কৰিব পাৰে। মানে এই কৰিম থাকিলে নহয়। মানে যিকোনো কামেই আমিও তেনেকুৱা আচলতে, কিন্তু পৰা কামটো মানুহে কৰিব লাগে। এয়া কাইলৈ খুন্দিবৰ কাৰণে মানে আজিয়ে মই বনাম। এতিয়া তিলবোৰ দিহা কৰি লৈছো। এতিয়া দেখিছে নাৰিকল ধুনীয়াকৈ নাৰিকলটো মানে পিচি আপোনাৰ চেনিৰ লগত সানি মই ৰাতিটো ৰাখি থৈলো বা দিনটো ৰাখি থ'ব লাগে। আমাৰ ফ্ৰিজ নাই বাবে। তাৰপাছতে মুঠি কৰিব লাগে। নাৰিকল ইমান টেষ্টি, ইমান ধুনীয়া হৈছে, চকচকীয়া বগা হৈছে। দেখিছে নহয়। আচলতে সকলোৱে কৰিব পাৰে। আচলতে কামৰ সৰু বৰ নাই, যিকোনো কামেই কৰিব পাৰে। যিকোনো কাম কৰিয়ে ঘৰ চলাব পাৰে। কোনো ডাঙৰ কথা নহয় আৰু কামৰ সৰু বৰ নাই। এইটো মেইন কথা আপোনালোকক এইটোৱে কৈ দিছো। আৰু কিছুমান মানুহে কয় এই পিঠাকেইটা ক'ত খুন্দিমগে, কি কথা কি বতা। মই মনৰ কথা এটা কৈছো। সেইটো নহয় আচলতে। বছৰেকৰ বিহু 3টা আহে। কাতি বিহুতো কোনো পিঠা পনা নবনায়, কাৰণ কঙালী বিহু বুলি, ধান নাথাকে বুলি বা চাউল নাথাকে বুলি। কিন্তু আমি মাঘৰ বিহুটো যদি ৰঙালী বিহুটো আমি এই 2টা বিহু বহাগ বিহু আৰু ৰঙালী বিহু ভোগালী বিহুটো আমি যদি নাপাতো, তেতিয়া ভাবকচোন আমি অসমীয়া কিবা অস্তিত্ব থাকিবনে? আমাৰ নিজৰ পৰম্পৰাখিনি, নিজৰ খাদ্যভাস, নিজৰ সাজপাৰ সদায় আমি কেলে আওকাণ কৰি আমি লোকৰখিনি আঁকোৱালি লওঁ। আমি লোকৰখিনি আঁকোৱালিটো লোৱাটো বেয়া নহয়, কিন্তু নিজৰখিনি আপুনি কিমান সুস্থৰভাৱে, কিমান সবলভাৱে, কিমান সতেজভাৱে আমি ৰাখিব পাৰিছো, সেইটো মেইন কথা। হয় নাই? প্ৰধান কথা আমি নিজৰখিনি ৰাখি আনৰ সংস্কৃতি লোৱাটো কোনো ভুল বুলি মই নাভাবোঁ। কিন্তু আপোনালোকে নিজৰখিনি অটুট ৰাখিব লাগিব। নিজৰখিনিক আপুনি প্ৰাধান্য দিব লাগিব। ল'ৰা ছোৱালী শিকাব লাগিব। লস্কৰা, সুতুলি পিঠা আদি কৰি বৰপিঠা, ঘিলা পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা, তৰা পিঠা, কলপাতৰ পিঠা, কিমান পিঠা আছে। সকলো পিঠাই বনাব জানো। চৌ পিঠা, টেকেলি মুখত দিয়া পিঠা। কিন্তু আমাৰ কি হয় গম পায়নে? আমাৰ কিছুমান অৰ্থ অভাৱ আৰু কিছুমান সময়ৰ অভাৱ। আমি ভিডিঅ' বনাবও দেখাব নোৱাৰো, কোনো কৰিবও নোৱাৰো। কিমান ধুনীয়া হৈছে লস্কৰাকেইটা চাওক আপোনালোকে। যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব।
কোনো শ্বেয়াৰ নকৰে বুলি মই জানো 10গৰাকীটা ইতিমধ্যে হৈ গৈছে সকলোলৈ ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আজি শেষ মই এতিয়া আকৌ তিলপিঠা বনাম লাইভ আহিম সকলোৱে চাব আশা কৰোঁ সকলোৱে ভোগালী বিহুটো সুন্দৰভাৱে উপভোগ কৰক আৰু সকলোকে ল'ৰা ছোৱালী শিকাওক যেন আমাৰ কিছুমান নীতি নিয়ম আৰু পৰম্পৰা আছে খাদ্য কিছুমান আমাৰ নিজস্ব অসমীয়া আছে গাঁৱৰ ঘৰৰ আছে কিছুমান আমাৰ মানে যিবোৰ আমাৰ টেঙা জোলৰ মাছ বা মাটি দালি আমাৰ যিবোৰ খৰি চাপা আদি কৰি যিকোনো আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ আছে সেইখিনি ল'ৰা ছোৱালীক চিনাকি কৰি দিয়ক নহ'লে চাব আপোনালোকৰ বা আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে এইখিনি কথা একো নাজানিব আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ বহুত মানে কিবা নিজকে নিজে লাগিব সকলোলৈ শেষত ভোগালী বিহু শুভেচ্ছা জনাই মই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি শুভ সন্ধ্যা